নমস্কাৰ অসমবাসী ৰাইজ যোৱা 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখে উৰিষ্যাৰ পুৰীত যি নেশ্যনেল কুম্ফু চেম্পিয়নশ্বিপ হৈ গ'ল সেই নেশ্যনেল কুম্ফু চেম্পিয়নশ্বিপত আমাৰ অসম দলে অংশগ্ৰহণ কৰিছিল। এইখন নৱমতম নেশ্যনেল কুম্ফু চেম্পিয়নশ্বিপ আছিল আৰু এই অসম দলৰ পৰা আমি প্ৰায় 70 গৰাকীমান ল'ৰা ছোৱালী খেলুৱৈ তাত গৈ অংশগ্ৰহণ কৰিছিলোঁ। তাউলু আৰু চান্দা বিভাগত সাব জুনিয়ৰ সিনিয়ৰ জুনিয়ৰ এই তিনিটা বিষয়ত আমি অংশগ্ৰহণ কৰিছিলোঁ। এই খেলত অসম দলে সকলো ষ্টেটতকৈ বেছি মেডেল গ্ৰহণ কৰি অসম শ্ৰেষ্ঠ দল হিচাপে পৰিচিত হয় আৰু অসমৰ খেলুৱৈয়ে তাউলু আৰু চান্দা দুইটা বিভাগতে শ্ৰেষ্ঠ খেলুৱৈ বঁটা অৰ্জন কৰে। অসমক বাদেও আৰু বেলেগ বেলেগ ষ্টেটেও তাত অংশগ্ৰহণ কৰিছিল, যেনে ধৰক উৰিষ্যা, ৱেষ্ট বেংগল, তামিলনাডু, কেৰালা এইদৰে প্ৰায় 12টামান ষ্টেটে তাত অংশগ্ৰহণ কৰিছিল। প্ৰায় 300মান প্ৰতিযোগী হৈছিল আৰু এই খেলত আমাৰ কামৰূপ জিলাৰ পৰা দুটা আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল সেই ল'ৰা ছোৱালীখিনিৰ মই নামখিনি কৈ দিব বিচাৰিছোঁ। আমাৰ আজাৰা মিৰ্জাপুৰৰ পৰা আৰু ৰায়গড়িৰ পৰা কামৰূপ জিলাৰ আমি দুজন প্ৰশিক্ষকে গৈছিলোঁ, নৱকুমাৰ দাস মই আৰু লগতে সীমান্ত দাস। আমাৰ 8জন খেলুৱৈ তাত অংশগ্ৰহণ কৰি 8জনে বঁটা পাবৰ কাৰণে সক্ষম হয়। তেখেতসকলৰ নামখিনি মই উল্লেখ কৰি দিছোঁ। উমং দাস গ'ল্ড মেডেল পাইছিল, মৃগাংক দাস গ'ল্ড মেডেল পাইছিল, সমীৰ বৈশ্য গ'ল্ড মেডেল পাইছিল, প্ৰিন্স দাস সিলভাৰ মেডেল, তন্ময় মেধি সিলভাৰ মেডেল, পম্পী কলিতা সিলভাৰ মেডেল, হিয়ামণি নাথ সিলভাৰ মেডেল, সংঘামিত্ৰা দাস ব্ৰঞ্জ মেডেল। তেখেতসকলক আমি আমাৰ কামৰূপ জিলা কুম্ফু সন্থাৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। যোৱাকালি আমাৰ ক্লাছত সম্বৰ্ধনা তেওঁলোকক জনোৱা হৈছিল ৰাজহুৱাভাৱে। আৰু এই খেলখন নৱমতম ৰাষ্ট্ৰীয় কুম্ফু চেম্পিয়নশ্বিপ আছিল আৰু এই খেলখন ইণ্টাৰনেশ্যনেল কুম্ফু কাউন্সিলৰ আণ্ডাৰত অনুষ্ঠিত কৰা হৈছিল। আৰু আমাৰ এই খেলখনত সহায় কৰি দিছিল অসম ট্ৰেডিশ্যনেল কুম্ফু সন্থাৰ মাষ্টাৰ অৰূপ দাস আৰু গৌতম দাস, চন্দন ভূমিক। তেখেতসকলে আমাক যথেষ্ট সহায় কৰি দিলে এই খেলখন খেলিবৰ বাবে। তেখেতসকলক আমি আমাৰ কুম্ফু তৰফৰ পৰা, কামৰূপ জিলা কুম্ফু সন্থাৰ তৰফৰ পৰা যথেষ্ট ধন্যবাদ জনাইছোঁ। ধন্যবাদ।